নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ। আজিৰ ভেকেন্সি আপোনালোকৰ মাজত মই আগবঢ়াব চেষ্টা কৰিম। আজিৰ ভেকেন্সিখিনি ভিডিঅ'টো সম্পূৰ্ণ চাব। আজিৰ ভেকেন্সি আপোনালোকৰ এৰিছ আৰু হিমালয়া কোম্পানীৰ পৰা আহিছে। ইয়াত দুটা কোম্পানী আছে, এৰিছ আৰু হিমালয়া। ইয়াত ভিডিঅ'টো ষ্টাৰ্টিঙতে মই ইয়াতে কৈ দিছোঁ, ইয়াতে আপোনালোকক ফ্ৰী ট্ৰেইনিং দিয়া হ'ব, কোম্পানীৰ ফালৰ পৰা ফ্ৰী ট্ৰেইনিং দিয়া হ'ব। আৰু ইয়াত পোষ্ট আছে আপোনালোকৰ পেকেজিং আৰু ছুপাৰভাইজাৰৰ কাৰণে। কোৱালিফিকেশ্যন পেকেজিঙৰ কাৰণে কোনো কোৱালিফিকেশ্যন নালাগে, আৰু ছুপাৰভাইজাৰৰ কাৰণে যদি কৰে পেকেজিঙৰ কাৰণে কোনো কোৱালিফিকেশ্যন নালাগে। ছুপাৰভাইজাৰৰ কাৰণে হ'লে আপোনালোকৰ মিনিমাম 8 পাছ কৰা হ'ব লাগিব। আৰু জেণ্ডাৰ আপোনালোকৰ ছুপাৰভাইজাৰত মেল এপ্লাই কৰিব পাৰে, পেকেজিঙৰ কাৰণে মেল আৰু ফিমেল দুইজনে এপ্লাই কৰিব পাৰিব। আৰু যিটো দৰমহা আপোনালোকৰ সেইটো পেকেজিঙৰ কাৰণে 15,000 হ'ব যদি 8 ঘণ্টা ডিউটি কৰে, আৰু যদি 12 ঘণ্টা ডিউটি কৰে আপোনালোকৰ 16,500 টকা হ'ব। আৰু ছুপাৰভাইজাৰৰ কাৰণে 8 ঘণ্টা ডিউটি কৰিলে 16,000 পাব, লগতে 12 ঘণ্টা যদি ডিউটি কৰে তেতিয়াহ'লে 19,000 টকা পাব। আৰু এইটো চেলাৰীৰ লগত আপোনালোকৰ PF আৰু ESIও পাব। আৰু আপোনালোকৰ যিটো হলিডে লিভ থাকে, উইকলি অফ যিটো থাকে সেইটোও পাব। আৰু ছুপাৰভাইজাৰৰ ট্ৰেইনিং দিয়া হ'ব মই ক'লোৱে। আৰু পুৰুষৰ ক্ষেত্ৰত মানে মেল যিসকল ল'ৰা তেওঁলোকৰ ক্ষেত্ৰত থকা আৰু খোৱাৰ ব্যৱস্থা আছে। ভাড়াঘৰলৈও থাকিব পাৰিব, বা মহিলাসকলৰ ক্ষেত্ৰত যদি ভাড়াঘৰত থাকিব বিচাৰে ভাড়াঘৰ ঠিক কৰি দিব। ইয়াত কোনো ধৰণৰ ইণ্টাৰভিউ নহয়, বা ইয়াত কোনো ধৰণৰ আপোনালোকৰ ৰিটেন টেষ্ট নহয়। ইয়াত ডাইৰেক্ট জইনিং কৰাই দিয়া হ'ব, ডাইৰেক্ট জইন হৈ যাব। আপোনালোকে প্ৰথম দিনাই ডিউটি কৰিব পাৰিব, জইন কৰিব পাৰিব। আৰু এইটো সম্পূৰ্ণ জেনুইন আৰু অথেণ্টিক হয়। এইটো কোনো বহুতে ভাবে এইবোৰ জব নাপাম বুলি বহুতে ভাবে, গতিকে তেনেকুৱা একো কথা নাই। আপোনালোকে এপ্লাই কৰি চাওক, এবাৰ এপ্লাই কৰি চাওক, তেতিয়া গম পাব। ইয়াত কণ্টেক্ট নাম্বাৰ দিয়া আছে। আপোনালোকৰ ডকুমেণ্টছ কি লাগিব চাই লওক। আধাৰ কাৰ্ড লাগিব, পেন কাৰ্ড লাগিব, বেংক একাউণ্ট ডিটেইলছ লাগিব, আৰু 1 কপি ফটো লাগিব। কণ্টেক্ট নাম্বাৰ দি আছে, মই নাম্বাৰটো এবাৰ কৈ দিছোঁ, 6001320049। এই নাম্বাৰটোত আপোনালোকে ফোন কৰক। এবাৰ ফোন কৰিলে ৰিচিভ নকৰিলে 2বাৰ কৰিব, 3বাৰ কৰিব, তেওঁলোকে ৰেছপন্স দিব। আৰু যিটো জব লোকেশ্যন হ'ব, বহুতে জব লোকেশ্যনৰ কথা সুধি থাকে। লোকেশ্যন আপোনালোকৰ আমিনগাঁও হ'ব, গুৱাহাটী আমিনগাঁও আৰু বামুণী মৈদাম সকলোৱে চাগে চিনি পায়। এই দুটা হ'ব আপোনালোকৰ লোকেশ্যন। যিটো লোকেশ্যনত আপোনালোকে জব কৰিব বিচাৰে তেওঁলোকে এইটো লোকেশ্যনত আপোনালোকক জব দি দিব। চ' আপোনালোকে এপ্লাই কৰক, এপ্লাই কৰিলেহে গম পাব জবটো পাব নে নাপাব। তো আশা কৰোঁ মই যিখিনি ইয়াতে ভিডিঅ'টোত বুজালোঁ গোটেইখিনি আপোনালোকে বুজি পালে। হ'লেও যদি কিবা বুজি নাপায় কমেণ্ট কৰি দিব, মই বুজাই দিব চেষ্টা কৰিম। চ' লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আজিলৈ